সপ্তম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি সমাজ বিজ্ঞানৰ পৃথিৱীৰ উপৰিভাগ আৰু ইয়াৰ পৰিৱৰ্তন ৩ নম্বৰ পাঠটি আলোচনা কৰিম। আমাৰ পৃথিৱীৰ উপৰিভাগক যি এক আৱৰণে আৱৰি আছে তাকে বায়ুমণ্ডল বুলি কোৱা হয়। বায়ু গঠন কৰা প্ৰধান গেছ দুবিধ হ'ল নাইট্ৰজেন আৰু অক্সিজেন। বায়ু কেইবাবিধো গেছৰ সমষ্টি। নাইট্ৰজেন, অক্সিজেন, কাৰ্বন ডাই অক্সাইড, নিয়ন, হিলিয়াম, হাইড্ৰজেন, অজন ইত্যাদি। ইয়াত নাইট্ৰজেন 78% আৰু অক্সিজেন 21% আছে। কাৰ্বন ডাই অক্সাইড 0.03%, আৰ্গন 0.93%, অন্যান্য গেছ 0.04% আছে। তোমালোকে জানা যে পৃথিৱীৰ উপৰিভাগৰ পৰা ক্ৰমে ওপৰলৈ গোটেই বায়ুমণ্ডলক 4টা প্ৰধান ভাগত ভাগ কৰা হৈছে। এইবোৰ হ'ল ট্ৰপ'স্ফিয়াৰ, ষ্ট্ৰেটোস্ফিয়াৰ, মেছ'স্ফিয়াৰ আৰু থাৰ্মোস্ফিয়াৰ। থাৰ্মোস্ফিয়াৰৰ তলৰ অংশক আয়নোস্ফিয়াৰ আৰু ওপৰৰ অংশক এক্সোস্ফিয়াৰ বুলি কয়। ট্ৰপ'স্ফিয়াৰ স্তৰতেই বৰষুণ, কুঁৱলী, শিলাবৃষ্টি আদি প্ৰায় সকলো ধৰণৰ বতৰ সম্পৰ্কীয় পৰিঘটনা ঘটে। আমি উশাহ ল'বলৈ আৱশ্যক হোৱা বায়ু এইটো স্তৰতে যথেষ্ট পৰিমাণে পোৱা যায়। ট্ৰপ'স্ফিয়াৰৰ ওপৰৰ স্তৰটো হ'ল ষ্ট্ৰেটোস্ফিয়াৰ। এই স্তৰটো বায়ুমণ্ডলৰ প্ৰায় 50 কিলোমিটাৰ উচ্চতালৈ বিস্তৃত। কুঁৱলী, বৰষুণ, ধুমুহা আদিৰ পৰা এই স্তৰটো মুক্ত কাৰণে উৰাজাহাজ চলাচলৰ বাবে সুবিধাজনক। ষ্ট্ৰেটোস্ফিয়াৰৰ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ'ল ইয়াত অজন গেছৰ এটি স্তৰ আছে। তুলনামূলকভাৱে অজন গেছৰ পাতল স্তৰটো ষ্ট্ৰেটোস্ফিয়াৰৰ মাজভাগত অৱস্থিত। অজন গেছৰ এই স্তৰটোৱে সূৰ্যৰ ৰশ্মিত থকা অতি বেঙুনীয়া ৰশ্মিৰ কুপ্ৰভাৱৰ পৰা আমাক ৰক্ষা কৰে। মেছ'স্ফিয়াৰ ই ভূপৃষ্ঠৰ পৰা প্ৰায় 80 কিলোমিটাৰ উচ্চতালৈ বিস্তৃত। ষ্ট্ৰেটোস্ফিয়াৰৰ ঠিক ওপৰৰ স্তৰটোক মেছ'স্ফিয়াৰ বুলি কোৱা হয়। তোমালোকে বাৰু ৰাতিৰ আকাশত কেতিয়াবা উল্কা দেখিছানে? আকাশৰ পৰা নামি অহা উল্কা এই স্তৰত সোমালেই জ্বলি উঠে। থাৰ্মোস্ফিয়াৰ বায়ুমণ্ডলৰ এই স্তৰটোত উচ্চতা বৃদ্ধিৰ লগে লগে উষ্ণতাও বৃদ্ধি হয়। এই স্তৰটোৰ তলৰ অংশক আয়নোস্ফিয়াৰ বুলি কোৱা হয়। মেছ'স্ফিয়াৰৰ ওপৰৰ পৰা প্ৰায় 400 কিলোমিটাৰ উচ্চতালৈ এই স্তৰটো বিস্তৃত। বায়ুকণাবোৰ বিদ্যুৎ আধানযুক্ত, যাক আয়ন কণাও বোলে। ই ৰেডিঅ' তৰংগ বহন কৰে। আয়নোস্ফিয়াৰৰ ওপৰৰ অংশক এক্সোস্ফিয়াৰ বোলা হয়। ইয়াৰ বায়ু একেবাৰে পাতল। ইয়াৰ পৰা হিলিয়াম আৰু হাইড্ৰজেনৰ নিচিনা পাতল গেছ মহাকাশত বিলীন হৈ যায়।